যদিহে মেট্ৰিক 2027 দিবলৈ গৈ আছে তেনেহ'লে এই কথাটো জনাটো খুবেই ইম্পৰ্টেণ্ট হয় যে দুটা ডাঙৰ তোমালোকৰ চেঞ্জেছ হ'ব গৈ আছে। দুটা ডাঙৰ নিয়ম আছে যোনটো তোমালোকে এতিয়া জনাটো খুবেই ইম্পৰ্টেণ্ট হয় যদিহে ভাল ৰিজাল্ট কৰিব বিচাৰিছা। কাৰণ বৰ্ডে বহুতো চেঞ্জেছ কৰিছে। কাৰণ চোৱা তোমালোকৰ যোনখিনি এক্সাৰচাইজৰ কিতাপ হয়, অনুশীলনীৰ যোনখিনি প্ৰশ্ন হয় সেইবোৰ কি আজিকালি নাহে নেকি? আৰু মেথছৰ যোনখিনি তোমালোকে ইয়াত এক্সাৰচাইজৰ কুৱেশ্যন দেখা পাইছা সেইবোৰ কি অহা বন্ধ হৈ গৈছেগৈ নেকি? আৰু ইয়াকে লৈ যোৱাবাৰো বৰকৈ বিবাদ হৈছিলে। পেৰেণ্টছসকলেও কৈছিলে যে এক্সাৰচাইজৰ প্ৰশ্নবোৰ নাহে কিয়, আৰু যদি নাহে তেনেহ'লে কিতাপত এইবোৰ দিছেই কিয়। তো সেইকাৰণে এইবাৰ আনকি কিতাপো চেঞ্জ কৰা হৈছে বৰ্ডৰ পৰা, নতুন কিতাপ আহিছে। তো টেনশ্যন নল'বা তোমালোকে বেছি, কাৰণ আজি এই ভিডিঅ'টো মই সলিউশ্যন দিবলৈ গৈ আছোঁ। লগতে নিজৰ পেৰেণ্টছকো তোমালোকে এই ভিডিঅ'টো দেখাই দিবা, কাৰণ আজিকালি এডুকেশ্যন চিষ্টেমটো বৰ সলনি হৈছে। তো আপুনি যদি পেৰেণ্টছ হয় তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাব। আজিকালি কিন্তু বস্তুবিলাক বহুত চেঞ্জ হৈছে। তো প্ৰতি বছৰে 4 লাখতকৈ অধিক ষ্টুডেণ্টছে মেট্ৰিক পৰীক্ষা দিয়ে। আগলৈ কি আছিলে 25% মান ষ্টুডেণ্টহে ফেইল হয়, কিন্তু এইবছৰ দেখা গ'ল 4 লাখৰ ভিতৰত 1,50,000 ষ্টুডেণ্ট ফেইল হৈ গ'লগৈ মেট্ৰিক পৰীক্ষাত। আৰু এই পাৰ্চেণ্টেজটো হৈছে 35% ষ্টুডেণ্টে ফেইল হৈ গৈছে। ইয়াৰ মানে এইটো হয় যে আমি যদি 100জন ষ্টুডেণ্ট যদি লওঁ যিকোনো এটা ক্লাছৰ পৰা, তাৰে ভিতৰত কিন্তু 30জনতকৈ অধিক ষ্টুডেণ্টছে কিন্তু এই মেট্ৰিক পৰীক্ষাত ফেইল হৈ গৈছেগৈ। ইয়াৰ কাৰণটো কি হয়? তো হয় ইয়াত কিছুমান চেঞ্জেছ আছে যোনবোৰ যেনেকৈ তোমালোকৰ পাছিং মাৰ্কটো চেঞ্জ হৈছে, 4টা ছেটৰ পেপাৰ আহিছে, সেইবোৰ বহুতে ক'ব। কিন্তু 4টা ছেটৰ পেপাৰ অহাৰ কাৰণে কিন্তু কাৰো ৰিজাল্ট বেয়া হোৱা নাই। আৰু পাছিং মাৰ্কটো যে চেঞ্জ হৈ গ'লগৈ, আজিকালি যে 14 পাব লাগিব, MCQ 13 পাব লাগিব, হয় সেইটোৱে কিন্তু অকণমান চেঞ্জ কৰিছে, তাৰ ফলত বহুতো ষ্টুডেণ্ট ফেইল হৈছে। কিন্তু তাতকৈও এটা ডাঙৰ কাৰণ এটা আছে, সেইটো হৈছে কুৱেশ্যন পেটাৰ্ণত হোৱা চেঞ্জটো। এনেই নৰ্মেল চেঞ্জেছ যেনেকৈ পাছিং মাৰ্ক চেঞ্জ হৈছে, তাৰপিছত আজিকালি 4টা ছেটৰ পেপাৰ দিয়া হয়। তো সেইবোৰ চেঞ্জেছৰ কথা মই এই ভিডিঅ'টোত ভালকৈ আলোচনা কৰি থৈ দিছোঁ, তোমালোকে আমাৰ ভিডিঅ'টো চাই ল'বা। মই লিংকটো পিন কমেণ্ট আৰু ডেছক্ৰিপশ্যনত দি দিম। কিন্তু এতিয়া আমি আমাৰ আপডেট দুটা ডিছকাছ কৰিম, যোনটো খুবেই ইম্পৰ্টেণ্ট হয় জানি থোৱাটো যদিহে ভাল ৰিজাল্ট কৰিব বিচাৰিছা। আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, কাৰণ চোৱা ইউটিউবত এনেকুৱা নিচিনা চেনেল বহুত কম আছে যোনে ভাল একদম ডিটেইলত বস্তুবোৰ বুজাই দিয়ে। তো আমাৰ এই চেনেলটোত মই একদম সহজ ভাষাতে তোমালোকক গোটেইখিনি আপডেট আদিৰ কথা বুজাই দিওঁ, লগতে তোমালোকক যিমান পাৰোঁ পঢ়াটো সহায় কৰি যাওঁ। তো সেইকাৰণে এনেকুৱা নিচিনা ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু কোনোবা পেৰেণ্টে যদি ফেচবুকত এই ভিডিঅ'টো চাই আছে তেনেহ'লে সিহঁতক মই অনুৰোধ কৰিম যে আমাৰ এই পেজটো ফ'ল' কৰি ৰাখিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। তো অহা ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিছোঁ, দুটা আপডেটৰ কথা ডিছকাছ কৰিম, আপডেট 1 আৰু আপডেট 2। তাৰে ভিতৰত এতিয়া মই প্ৰথমটো আপডেটটোলৈ গৈ আছোঁ, যোনটো খুবেই ইম্পৰ্টেণ্ট হয়, যাৰ বাবে বহুতো ষ্টুডেণ্টছে এতিয়া প্ৰব্লেম পোৱা হৈছে। সেইটো হৈছে যে এক্সাৰচাইজৰ প্ৰশ্ন আদি নাহে নেকি। তো এইটো কুৱেশ্যন বহুত উঠি আছে আজিকালি, আৰু পেৰেণ্টছেও আনকি প্ৰশ্ন কৰা হৈছে, টিচাৰ্ছেও কৰা হৈছে। চ' ছায়েন্স, মেথছ, ছ'চিয়েল ছায়েন্স এইবিলাকৰ পেটাৰ্ণটো চেঞ্জ হৈছে। ছ'চিয়েল ছায়েন্সৰ কথাই যদি মই কওঁ তেনেহ'লে ইয়াত যোনখিনি এক্সাৰচাইজৰ প্ৰশ্ন আছে, যোৱা বছৰ মেট্ৰিক পৰীক্ষাত মাত্ৰ এটা কুৱেশ্যনহে দিছে এক্সাৰচাইজৰ পৰা, বাকী চব ভিতৰুৱা কুৱেশ্যন আছিলে। তো তাৰ মানে কি এক্সাৰচাইজৰ প্ৰশ্ন আৰু নাহে নেকি? আৰু বৰ্ডেও ঘপককৈ যোৱা দুবছৰত এইবোৰ নিয়ম কিয় ওলাইছে? তো ছ'চিয়েল ছায়েন্সখন কেনেকুৱাকৈ পঢ়িব লাগিব, হিষ্ট্ৰী পাৰ্টটো ভালকৈ পঢ়িব লাগিব, ডেটছ আৰু ইভেণ্টখিনি তোমালোকে চাবা, জিঅ'গ্ৰাফী পাৰ্টত ডেফিনেশ্যনখিনি চাবা, লগতে তোমালোকে এনচাৰ বনাই লিখা স্কিলটো লাগিবই। আজিকালি তোমালোকক প্ৰশ্ন ডাইৰেক্ট কিতাপৰ পৰা দি নিদিয়ে, যিকোনো প্ৰশ্ন এটা দিব আৰু সেইটো তোমালোকৰ আণ্ডাৰষ্টেণ্ডিং বা কনচেপ্ট বেছড হয়। 2025 চনৰ মেট্ৰিক পৰীক্ষাত এটা প্ৰশ্ন আহিছিলে য'ত সোধা হৈছিলে, এখন হস্পিটেল আছে য'ত হিন্দু মানুহখিনিক ফ্ৰীতে চেক কৰা হয় আৰু বাকী ধৰ্মৰ মানুহখিনিক পইচা দি চেক কৰা হয়। তো সেইটো বস্তু আমাৰ ইণ্ডিয়াৰ নিচিনা কাণ্ট্ৰি এখনত পচিবল হয় নে নহয়। তো তেনেকুৱা নিচিনা ডাইৰেক্ট তোমালোকক কনচেপ্ট বেছ কুৱেশ্যন সুধি দিব, তোমালোকৰ আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰত তোমালোকে লিখিব লাগিব। আৰু চেপ্টাৰবোৰ যে পঢ়িবা তাৰ টপিকখিনি ভালকৈ পঢ়িবা। আৰু কি হৈছে আকৌ যোৱাবাৰো এটা দেখা গৈছে, কুৱেশ্যন এটা আহিছিলে য'ত দুটা চেপ্টাৰৰ বেলেগ বেলেগ দুটা টপিকৰ মাজত ডিফাৰেঞ্চটো সুধিছে। এতিয়া কোনোবা এজন ষ্টুডেণ্টে যদি অকল চেপ্টাৰ এটাৰ ৰিলেটেড এনচাৰ লিখিব যায় তেতিয়া কিন্তু এনচাৰটো শুদ্ধ নহ'ব। সেইটো কাৰণে দুটা চেপ্টাৰৰে নলেজ থাকিব লাগিব, আৰু দুটাৰ মাজত কম্পেয়াৰ কৰিব গৈছে। তো সেইখিনি কেতিয়া হ'ব, যেতিয়া তোমালোকে কিতাপখন ভালকৈ পঢ়িবা। তো এইবোৰ কিন্তু আউট অফ চিলেবাছ নহয়, তোমালোকৰ ৰিপিটেড টপিকৰ পৰাই কুৱেশ্যনখিনি সুধিছে, কিন্তু তোমালোকে কিতাপখন ভালকৈ পঢ়িব লাগিব। সেইখিনি মই গাইড কৰি যাম বাৰু, চিন্তা নাই। বাকী মেথছত কি হৈছে, এবাৰ নতুন কিতাপ আহিছে, পুৰণা কিতাপ তোমালোকে ফ'ল' নকৰিবা। আগতে কি হৈছিলে, এক্সাম্পল আৰু এক্সাৰচাইজৰ পৰাই প্ৰশ্ন আহিছিলে, কিন্তু যোৱা দুবছৰৰ পৰা দেখা গৈছে যে অকণমান বনাই দিয়ে। আৰু এইবাৰ নতুন যোনখিনি কিতাপ আহিছে, নতুন কিতাপখিনিয়ে ল'বা মই ছাজেষ্ট কৰিম, কাৰণ তাত কিন্তু বহুতো নতুন নতুন তোমালোকৰ মেথছ আছে যোনখিনি যোৱা বছৰ কিতাপত নাছিলে। লগতে মেথছত ভাল নম্বৰ পাবৰ কাৰণে কি কৰিব লাগিব, তোমালোকে ফৰ্মুলাখিনিত বেছি ফ'কাছ কৰিবা, ফৰ্মুলাখিনি ভালকৈ চাবা যাতে যেনেকুৱা প্ৰশ্ন নিদিয়ক কিয় তোমালোকে কৰিব পাৰা। আৰু ডেইলি প্ৰেক্টিছ কৰিব লাগিব। মেথছ এনেকুৱা নহয় যে তোমালোকে মাজে মাজে প্ৰেক্টিছ কৰি আছা তাৰপিছত গেপো দি আছা, 5-6 দিনকৈ গেপ দি আছা, তেনেকুৱা নকৰিবা। আৰু এক্সাম্পল আদি স্কিপ নকৰিবা, আৰু ডেইলি মিনিমাম এঘণ্টা এটা কিন্তু প্ৰেক্টিছ কৰিবা মেথছত। মই টাইম টেবুল এখনো বনাই দিছোঁ, তাৰ ভিডিঅ' দি থৈ দিছোঁ, ইউটিউবত পাই যাবা তোমালোকে। তাতো মই মেথছৰ কাৰণে সময় ৰাখিছোঁ। বাকী অসমীয়াৰ কাৰণে কোনো ধৰণৰ চেঞ্জ হোৱা নাই, অল্ড পেটাৰ্ণে ফ'ল' হৈছে। তো সেইটো এটা ভাল খবৰ হয়, কাৰণ তোমালোকৰ সেই আগৰ দৰে প্ৰশ্ন আহিব অসমীয়াত ইমান এটা চেঞ্জ হোৱা নাই। হ'লেও কিতাপখিনি কিন্তু ভালকৈ পঢ়িবা তোমালোকে। ডেইলিত যদি অসমীয়াত দুৰ্বল হয় তেনেহ'লে ডেইলি এঘণ্টা বা এঘণ্টা 30 মিনিটমান তোমালোকে অসমীয়া পঢ়িবা। প্ৰথম 30 মিনিট তোমালোকে কিতাপখনে পঢ়িবা, বাকী তোমালোকে কুৱেশ্যন প্ৰেক্টিছ কৰিবা। ঠিক তেনেকুৱাকৈ ছায়েন্সৰ কাৰণে ইমান এটা চেঞ্জ হোৱা নাই, যদিও কৈছে ছায়েন্স বহুত টান হ'ব বুলিকে, কিন্তু তোমালোকৰ কিন্তু প্ৰশ্ন কাকতত এতিয়ালৈ ইজি আহি আছে।
কুৱেশ্যন পেপাৰ 2025খনো ইমান এটা হাৰ্ড অহা নাই, 2026খনো কিন্তু ইমান এটা হাৰ্ড অহা নাই ছায়েন্সৰ এক্সামটো। হ'লেও তোমালোকে প্ৰেক্টিছ কৰি যাবা, ৰিয়েকশ্যন আদিখিনি ভালকৈ চাবা, ড্ৰয়িংখিনি চাবা, ফৰ্মুলা আদি চাবা। তাৰ উপৰি আমি ইংলিছৰ কথা যদি কওঁ তেনেহ'লে ইংলিছতো কিন্তু এবাৰ অকণমান ডেঞ্জাৰ আছে, কাৰণ চোৱা ছ'চিয়েল আৰু ইংলিছৰ পেটাৰ্ণটো চেঞ্জ হৈছে, এইটো আমি গম পাইছোঁ। আৰু এইটো এনেকুৱা নহয় যে এতিয়া ঘপককৈ কৰি দিছে, 2025তো তোমালোকৰ ইংলিছ আৰু ছ'চিয়েল ছায়েন্স টান আহিছিলে, 26তো ছ'চিয়েল ছায়েন্স আৰু ইংলিছ টান আহিছে, আৰু এইবছৰো ছ'চিয়েল ছায়েন্স আৰু ইংলিছ টান অহা চান্স আছে। আৰু চোৱা বাহিৰৰ পৰা প্ৰশ্ন সুধিব নেকি সেইটো বহুতে ভয় খাই আছা। আউটছাইড দ্য টেক্সট নহয়, এনেকুৱা নহয় যে বাহিৰৰ পৰা তোমালোকৰ প্ৰশ্ন সুধিব, তোমালোকৰ কনচেপ্টৰ পৰাই থাকিব আৰু তোমালোকৰ ক্ৰিটিকেল থিংকিং বেছ কুৱেশ্যন আহিব, যাতে অকণমান ভাবিব লগা হ'ব পাৰে তোমালোকৰ। আৰু এটা ইংলিছত বহুতো ষ্টুডেণ্টে ভুল কৰি আছে, সেইটো হৈছে তোমালোকে ভাবিছা যে ইয়াত যোনখিনি চেপ্টাৰত কুৱেশ্যন দিয়া হৈ আছে এইখিনি তোমালোকে চোৱা, তো এইবিলাক চেপ্টাৰত থকা কুৱেশ্যনবিলাকৰ পৰাই তোমালোকক সুধিব বুলি বহুতে ভাবি আছা। তো এইটো ভুল ভাবি আছা, কাৰণ ইংলিছ ছাবজেক্টটো আজিকালি চেঞ্জ হৈ গৈছেগৈ। তোমালোকে অকল সেয়া পঢ়িলে কাম নহ'ব। আনকি মই তোমালোকক যোৱা বছৰ প্ৰি ফাইনেল এক্সামৰ পেপাৰ কেইখনমান দেখাওঁ চোৱা, এখন টেষ্ট পেপাৰ হয়, নগাঁও ডিষ্ট্ৰিক্টত কি আহিছে চোৱা তোমালোকে ইয়াত প্ৰশ্নটো, দ্য পষ্টমেন ৱাজ এ ৰিপ্ৰেজেণ্টেটিভ অফ গড। তো তোমালোকে এনেকুৱা নিচিনা প্ৰশ্নই পাবা প্ৰি ফাইনেল এক্সামত, আৰু হাফ ইয়াৰলিটো এনেকুৱা নিচিনা প্ৰশ্ন সুধিব, আৰু মেট্ৰিক পৰীক্ষাটো কিন্তু এনেকুৱা নিচিনা টাইপ প্ৰশ্ন সুধিবই তোমালোকক। এতিয়া তোমালোকে যদি ভাবা যে অকল কিতাপৰ প্ৰশ্নখিনি কৰিম তেনেহ'লেতো নোৱাৰিবা তোমালোকে। তো সেইটো কথা এটা হৈছে। আৰু এটা চোৱা তোমালোকে, আনকি যিকোনো ডিষ্ট্ৰিক্টৰে তোমালোকে ওলাই চাব পাৰা। নেক্সট আৰু এখন ডিষ্ট্ৰিক্টৰ মই তোমালোকক দেখাই আছোঁ। ইয়াত তোমালোকে চোৱা কি সুধিছে, ডিড দ্য লেটাৰ ৰিচ টু গড। তো এনেকুৱা নিচিনা প্ৰশ্ন আছে। তো এইবোৰ তোমালোকে প্ৰেক্টিছ কৰিব পাৰিবা, চিন্তা নকৰিবা। মই তোমালোকক যিমান পাৰোঁ ইংলিছত সহায় কৰি দিম বাৰু। আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিবা। মই তোমালোকক যিমান পাৰোঁ সহায় কৰি যাম, সেইটো চিন্তা কৰিব নালাগে। ইংলিছত একদম ভয় খাব দৰকাৰ নাই। মই এনেই ইউটিউবত বাৰু ফ্ৰীতে সহায় কৰি যাম, তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা দ্য আয়ান ষ্টুডিঅ'ছ। ইউটিউবত মই যোৱাকালি আনকি লেটাৰ ৰাইটিঙৰ ভিডিঅ' দি থৈ দিছোঁ, কেনেকৈ কি কৰিব লাগিব। তাৰোপৰি কমন আদি গোটেইখিনি দিয়া হ'ব চেনেলটোতে, সেইটো চিন্তা নকৰিবা। আৰু কোনখিনি টপিকৰ পৰা বেছি কুৱেশ্যন আহে সেইখিনি মই আমাৰ চেনেলটোত তোমালোকক দেখাই দিম মেট্ৰিক পৰীক্ষা 2027ৰ বাবে। কিন্তু তাৰোপৰি যদি তোমালোকক যদি এক্সট্ৰা গাইড লাগে তেনেহ'লে তোমালোকে কিন্তু আমাৰ কোৰ্চ এটা আছে ইংলিছৰ বাবে, ইংলিছ ছাবজেক্টটোত, তাত তোমালোকে কিন্তু জইন হ'ব পাৰিবা যদি জইন হ'ম বুলি ভাবিছা। তো কোৰ্চটোত কি থাকিব ইয়াত তোমালোকে চাব পৰা, আমাণ্ডাৰ গোটেই ইম্পৰ্টেণ্ট কুৱেশ্যন, এক্সপ্লেনেশ্যন, তাৰপিছত টাইগাৰ ইন দ্য জু ইম্পৰ্টেণ্ট MCQ, ইম্পৰ্টেণ্ট কুৱেশ্যন, তাৰপিছত এক্সপ্লেনেশ্যন, তেনেকুৱা নিচিনা গোটেইখিনি চেপ্টাৰৰ আমি দি যাম আৰু পঢ়াই যোৱা হ'ব। ইয়াত লেকচাৰ দি থাকিব, নোটছ থাকিব, ওৱান শ্বট লেকচাৰ থাকিব। তো তোমালোকে 499 ৰুপিজ দি আমাৰ ইংলিছ কোৰ্চত জইন হ'ব পাৰিবা। তো ইংলিছ কোৰ্চত কি থাকিব, তোমালোক গোটেইখিনি চেপ্টাৰৰে ওৱান শ্বট ভিডিঅ' এটা থাকিব, গোটেইখিনি টপিক কভাৰ কৰাই দিব মই চেষ্টা কৰিম। তাৰোপৰি কিবা বুজি নাপালে ডাইৰেক্ট মোক তোমালোকে পাৰ্চনেলি সুধিব পাৰিবা, বা তাতো যদি মেছেজতো যদি বুজি নোপোৱা তেনেহ'লে কল আদিতো তোমালোকে মোক সুধিব পাৰিবা। তাৰোপৰি কুৱেশ্যন পেপাৰ দি যাম প্ৰতিটো এক্সামৰ আগে আগে, আৰু টেষ্ট লোৱা হ'ব যোনটো খুবেই ইম্পৰ্টেণ্ট। সেইটো মই অলপ পিছত বুজাই দি আছোঁ কেনেকুৱা টেষ্ট হয়। তো টেষ্ট দিয়াটো কিন্তু খুবেই গুৰুত্বপূৰ্ণ হয়। বাকী এইটো হৈছে আমাৰ নম্বৰ 6003744242। তো এইটো নম্বৰত আমাক মেছেজ দিলেই হ'ল, হোৱাটছএপত আমি চাই দিম। তাৰোপৰি নোটছ আছে 149 ৰুপিজতে ইংলিছৰ কমপ্লিট মেট্ৰিক পৰীক্ষাৰ কাৰণে নোটছখিনি লৈ ল'ব পাৰিবা। তো ইয়াত কি আছে মই দেখাই গৈছোঁ চোৱা, মেইন বুকৰ পৰা আছে এই লেটাৰ টু গড, নেলছন মাণ্ডেলা, তেনেকুৱা নিচিনা গোটেইখিনি চেপ্টাৰ দিয়া আছে, ছাপ্লিমেণ্টেৰী আছে, ৰাইটিং পাৰ্ট আছে, গ্ৰামাৰ পাৰ্ট আছে, যি মেট্ৰিক পৰীক্ষাৰ চিলেবাছত আছে গোটেইখিনি টপিক কভাৰ কৰাই দিয়া হৈছে। প্ৰতিটো চেপ্টাৰৰে এনেকুৱা নিচিনা চামাৰী থাকিব, তাৰপিছত কুৱেশ্যনছ উইথ এনচাৰ থাকিব, ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি বেছি নহয়, কেইটামান বাছি দিয়া হৈছে যাতে সোনকালে শেষ হয়। আৰু তাৰোপৰি প্ৰতিটো চেপ্টাৰৰে ইম্পৰ্টেণ্ট 20টামান MCQ থাকিব, 10-20টামান MCQ থাকিব, খুবেই ইম্পৰ্টেণ্ট ৰিপিট হৈ থকা, যোনখিনি আমি প্ৰি ফাইনেল পেপাৰখিনিৰ পৰা উঠাইছোঁ, খুবেই গুৰুত্বপূৰ্ণ হয়। তো সেইখিনি চাবা তোমালোকে। তাৰোপৰি এইটো চাব পৰা নেলছন মাণ্ডেলা আদিও দিয়া হৈ আছে, গোটেইখিনি চেপ্টাৰৰ মুঠতে কভাৰ কৰি দিয়া হৈছে। তো এইখিনি আমি ইংলিছৰ কাৰণে সহায় কৰি যাম, বাকী ইউটিউবতো সহায় কৰিম, বেটছত জইন হ'লেও হ'ব পাৰিবা। এতিয়া আমি গৈছোঁ আমাৰ ছেকেণ্ড নম্বৰ আপডেটটোলৈ, যোনটো বহুতো ষ্টুডেণ্টছে মন কৰা নাই, কিন্তু এইটো সালসলনি হৈছে, আৰু ইয়াৰ ফলত কিন্তু বহুতো ষ্টুডেণ্টছৰ ৰিজাল্টত বেয়া ইফেক্ট পৰিছে। আগতে কি আছিলে, আগতে একদম জানুৱাৰীৰ পৰা ষ্টুডেণ্টে পঢ়িব পাৰে, কৰোণা হোৱা আগৰ পৰা, আৰু একদম বহুত গোটেই বছৰটোতো পায়ে, তাৰোপৰি আকৌ 2 মাহমান এক্সট্ৰাহে পায়। কিন্তু আজিকালি তেনেকুৱা নহয়, আজিকালিতো ষ্টাৰ্ট হওঁতে তোমালোকৰ মে' মাহমান হৈয়ে যায়গৈ। মে' মাহৰ পৰাহে ক্লাছবোৰ ভালকৈ ষ্টাৰ্ট হয়। তাৰপিছত আকৌ এতিয়া তোমালোকে চাব পৰা মে' মাহটো গুচিয়ে গ'লগৈ, ইফালে আমাৰ ওচৰত 7টা মাহ আছে, আৰু সিফালে আমাৰ ওচৰত 2টা মাহ আছে, জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত কিন্তু তোমালোকৰ মেট্ৰিক পৰীক্ষাই আছে। ক'বলৈ গ'লে এতিয়া আমাৰ ওচৰত অকল 8-9 মাহমানহে বাকী আছে, আৰু তাতে আমি মেট্ৰিকৰ বাবে প্ৰস্তুতি চলাব লাগিব। আৰু এতিয়া কিন্তু চিৰিয়াছ হোৱা টাইম আহি গৈছেগৈ, কাৰণ তোমালোকে মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছা। নিজৰ কাৰণে এখন ৰুটিনো বনাই ল'বা, ৰুটিন কেনেকুৱাকৈ বনাব লাগিব, কি ষ্টেপ তোমালোকে মনত ৰাখিব লাগিব এখন ৰুটিন বনাওঁতে। তো তাৰ বাবে মই এটা ভিডিঅ' দি দিছোঁ, তোমালোকে এই ভিডিঅ'টো চাই ল'বা যে ৰুটিন কেনেকৈ তোমালোকে নিজৰ বাবে বনাবা, আৰু মই কেইখনমান ৰুটিন তোমালোকক দেখাই দিছোঁ। আৰু তোমালোকে আজি কমেণ্ট কৰি জনাবাচোন, মই সেই ৰুটিনৰ ভিডিঅ'টো কমেণ্ট কৰি জনাইছিলোঁ যে তোমালোকে কিমান ঘণ্টা পঢ়া। বহুতো ষ্টুডেণ্টছে কমেণ্ট কৰিছিলে যে 2-3 ঘণ্টাহে সিহঁতে পঢ়ে, কিন্তু কিছুমান এনেকুৱা ষ্টুডেণ্টো আছিলে যোনে 8 ঘণ্টামানো পঢ়ি আছে বৰ্তমান। তো তোমালোকে কিমান ঘণ্টা পঢ়ি আছা কমেণ্টত জনাবা। তো ইয়াত লাষ্ট কৰিবৰ কাৰণে একো কথা নাই, হয় কিছুমানে 1 ঘণ্টাও পঢ়িব পাৰা, 2 ঘণ্টাও এতিয়া বৰ্তমান পঢ়ি থাকিব পাৰা, কিন্তু তাত কোনো ধৰণৰ লাষ্ট কৰিব লগা কথা নাই, কমেণ্টত জনাই দিবা। আৰু যদি মনত নাই কিমান ঘণ্টাকৈ পঢ়ি আছা, এইটো কথাই কৈ দিয়া যে আজি কেই ঘণ্টা তোমালোকে পঢ়িছা, সেইটোৱে কমেণ্টত জনাই দিবা।
তো এতিয়া আমি আহিছোঁ আমাৰ নেক্সট পইণ্টলৈ, যোনটো হৈছে যে পেটাৰ্ণ চেঞ্জ হৈছে। তো তাৰ বাবে তোমালোকে প্ৰেক্টিছ কৰিব লাগিব, আৰু কি কৰিব লাগিব, তোমালোকে নিজকে নিজে পৰীক্ষা ল'ব লাগিব। কাৰণ চোৱা, অকল পঢ়ি থাকিলেই নহ'ব, আজিকালি মেট্ৰিক পৰীক্ষাত ভাল নম্বৰ পাব হ'লে লিখাৰ প্ৰেক্টিছটোও লাগিব। আৰু সেইটো কাৰণে আমাৰ বেটছত আমি টেষ্টৰ চিষ্টেমটো ৰাখিছোঁ। মানে কি হৈছে, তোমালোকে যদি 499 ৰুপিজৰ যদি ইংলিছৰ বেটছটো লোৱা, তাত আমি তোমালোকৰ বাবে টেষ্টটো আনকি কণ্ডাক্ট কৰিম। টেষ্ট পতা হ'ব, MCQ আৰু থিয়ৰী পাৰ্ট দুটাৰ কাৰণে কিন্তু আমি টেষ্ট পাতিম। তো তোমালোকে আমাৰ এই ইংলিছ বেটছটো যদি জইন হোৱা হ'ব পাৰিবা। তো ইয়াতে তোমালোক বস্তু এটা দেখাব পাৰিবা, আমি ৰিচেণ্টলি এটা টেষ্ট পাতি গৈছোঁ ইংলিছ বেটছৰ কাৰণে, ইয়াত চাব পৰা। তো যিহেতু মই ষ্টাৰ্টিং প্ৰথম টেষ্টটো লৈছিলোঁ, 5জন ষ্টুডেণ্টে এপিয়াৰ হৈছে, আৰু বৰ্তমান আমাৰ ইংলিছ বেটছটোৰ পাৰফৰ্মেঞ্চ 80% মান হৈ আছে, আৰু এইটো মোৰ টাৰ্গেট আছে যে ষ্টুডেণ্টসকলে 90%তকৈ অধিক যাতে আনিব পাৰে। তো MCQ আৰু থিয়ৰী টেষ্ট লৈছোঁ 30 মাৰ্কছৰ, ইয়াত চাব পৰা। হিনা চুলতানা টোটেল 30 আউট অফ 30 পাইছে, A গ্ৰেড পাইছে, আৰু ইয়াত কিন্তু এনচাৰ লিখা ষ্টাইলটো বৰ ধুনীয়া আছিলে। তাৰপিছত আমি যদি বলৰামৰ কথা কওঁ, তেনেহ'লে 27 মাৰ্কছ পাইছে, MCQ 20 ভিতৰত 20 পাইছে, কিন্তু ডেছক্ৰিপটিভত 7 পাইছে। ইয়াত আমি এটা কথা ধৰিব পাৰোঁ যে ষ্টুডেণ্টৰ MCQতকৈ বেছি কিন্তু ডেছক্ৰিপটিভতে প্ৰব্লেম হয়, কাৰণ সিহঁতে ভালকৈ ষ্ট্ৰাকচাৰ বনাই লিখিব নোৱাৰে এনচাৰটো। ইয়াতো ছেইম প্ৰব্লেম আছে, ভালকৈ এনচাৰটো বনাই লিখিব পৰা নাই ষ্টুডেণ্টজনে। তাৰপিছত পাৰভেজ হাজৰিকাৰ কথা যদি কওঁ, ইয়াতো কিন্তু MCQত ভাল মাৰ্কছে পাইছে, 17 পাইছে 20ৰ ভিতৰত, কিন্তু ডেছক্ৰিপটিভতে আকৌ নম্বৰ অকণমান কমিছে, 7 পাইছে। আৰু ইয়াতো ছেইম প্ৰব্লেম হৈছে, এনচাৰখিনি টু দা পইণ্ট হোৱা নাই। ইংলিছ লিখোঁতে বহুতো ষ্টুডেণ্টৰ ভুল হৈ যায়, মই গম পাইছোঁ, আৰু সেইটোৱে প্ৰব্লেম হৈছে। এতিয়া সেইটোৰ ওপৰত আমি এতিয়া কেনেকৈ চলিউশ্যন আনিম, তাৰ ওপৰত আমি চেষ্টা কৰিম। আৰু ইয়াতে আমাৰ ষ্টুডেণ্ট অনুষ্কাৰ লগতো ছেইম হৈছে। কি হৈছে তোমালোকে চাব পৰা, তোমালোকৰ এনচাৰ ৰাইটিংটো ভালকৈ হৈ থকা নাই। MCQ একদম 20 ভিতৰত 17 পাইছে, ভালে পাইছে, কিছুমান টান MCQ কৰিব পাৰিছে, কিন্তু থিয়ৰী পাৰ্টত নম্বৰ কটা গৈছে ষ্টুডেণ্টৰ। আৰু চিন্ময়ৰ লগতো ছেইম হৈছে, ইয়াত MCQ 20 ভিতৰত 16 পাইছে, কিন্তু ডেছক্ৰিপটিভত কি হৈছে 2 পাইছে। আৰু ইয়াত অকণ প্ৰব্লেমো আছিলে, কাৰণ চিন্ময় একদম বৰ দেৰিকৈ জইন হৈছিলে, আৰু তাৰ পিছদিনাই টেষ্টটো পতা হৈছিলে, যাৰ ফলত সি অকল এটাই এটেম্প কৰিছে, কিন্তু সেই তাৰ ভিতৰত 2 পাইছে। তো ইয়াত সেইখিনি তোমালোকে চাব পাৰা। আৰু ইয়াত আমি এটা কথা বুজি পাইছোঁ যে ষ্টুডেণ্টৰ ডেছক্ৰিপটিভতে বেছি নম্বৰ কটা যায়, MCQত ষ্টুডেণ্টৰ ইমান এটা ভুল নহয়, আৰু মেট্ৰিক পৰীক্ষাটো সেয়াই দেখা গৈছে। যোৱাকালি মই লেটাৰ ৰাইটিং পাৰ্টটো কৰাই দিছোঁ, এইটো তোমালোকে ইউনিট টেষ্টতো আহিব, মেট্ৰিক পৰীক্ষাটো আহিব, হাফ ইয়াৰলিটো আহিব, আৰু 100% কমন পৰাকৈ মই কৰাই দিছোঁ। তো সেই ভিডিঅ'টো তোমালোকে চাই ল'বা, আৰু তাৰ ওপৰতে আমাৰ বেটছৰ এতিয়া নেক্সট আমি টেষ্ট এটা ল'ম কাইলৈ ছানডে, মানে তাৰ ওপৰতে এটা টেষ্ট লোৱা হ'ব, আৰু সকলোৱে পাৰ্টিচিপেট কৰিম বুলি কৈছে। তো তোমালোকে যদি আমাৰ বেটছটোত জইন হোৱা, তেনেহ'লে এই টেষ্টটো কাইলৈ দিব পাৰিবা। বাকী হোৱাটছএপত জইন হ'বা, হোৱাটছএপত মই ফ্ৰী টেষ্ট আদি পাতিম বাৰু ফিউচাৰলৈ। তো আমাৰ বেটছটো তোমালোকে যদি জইন হ'ম বুলি ভাবিছা, তেনেহ'লে 600037442242 তোমালোকে হোৱাটছএপত মেছেজ দিব পাৰা যে ক্লাছ 10 বেটছ বুলি, আৰু যদি বেটছটো ল'ম বুলি ভাবিছা। বাকী মই ফ্ৰীতে সহায় কৰি যাম ইউটিউবত, সেইটো চিন্তা কৰিব নালাগে। আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিলেই হ'ল। হোৱাটছএপ পেজৰ লিংকটো মই পিন কমেণ্টত দি থৈ দিছোঁ, লগতে ডেছক্ৰিপশ্যনতো দি থৈ দিছোঁ, তাত ক্লিক কৰিলে হোৱাটছএপ পেজটো অ'পেন হ'ব, সেই পেজটো ফ'ল' কৰিলেই হ'ল। তাৰোপৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যি আপডেট আছে গোটেইবোৰ তোমালোকে সোনকালে পাই থাকিবা।